মানিকপুৰ আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড দায়িত্বজ্ঞানহীন কাণ্ড অসম চৰকাৰৰ স্মাৰ্ট পৰিবহণ বিভাগ তথা স্মাৰ্ট অসম আৰক্ষীৰ দুচকীয়া বাহনৰ বীমাৰ ম্যাদ থকা স্বত্বেও জৰিমনা বিহিলে বাইক আৰোহীক। উল্লেখযোগ্য যে কালি কিসমত দ্বাৰিকা গাঁৱৰ কমলাকান্ত বৰ্মনে তেখেতৰ AS19N5326 পঞ্জীয়ন নম্বৰৰ বাইকখনৰ পলিউশ্যন চাৰ্টিফিকেট ৰিনিউ কৰিব যাওঁতে গম পাই যে তেখেতৰ বাহনখনৰ বীমা নথকাৰ কাৰণে যোৱা 29 মাৰ্চ 2024 ইংৰাজী তাৰিখে 2000 টকা জৰিমনা বিহা হৈছে। কিন্তু লক্ষণীয়ভাৱে বাইকখনৰ বীমাৰ ম্যাদ যোৱা 27 অক্টোবৰ 2024 ইংৰাজী তাৰিখলৈকে আছিল। এই ঘটনাত হতচকিত হৈ কমলাকান্ত বৰ্মনে বঙাইগাঁও জিলাৰ পৰিবহণ বিষয়াৰ লগত কথা পতাত তেওঁ এই ক্ষেত্ৰত মানিকপুৰ আৰক্ষী থানাৰ লগত কথা পাতিব কোৱাত কমলাকান্ত বৰ্মনে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীৰ লগত কথা পাতে যদিও তেওঁ এই ক্ষেত্ৰত দায়হৰা মন্তব্যহে দিয়ে। এনেকি কমলাকান্ত বৰ্মনে জৰিমনা আদায় দিয়াৰ পিছত পৰিবহণ বিভাগৰ পৰা পোৱা ৰিচিপ্ট কপিত এনফৰ্চমেণ্ট অফিচাৰ হিচাপে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিষয়ে স্পষ্টভাৱে উল্লেখ থকাৰ পিছতো ওলোটাকৈ মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীয়ে এই জৰিমনা তেওঁলোকে নকটা বুলিহে অজ্ঞতা প্ৰকাশ কৰে। ফলত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী কমলাকান্ত বৰ্মনে। প্ৰশ্ন উঠিছে সকলো ক্ষেত্ৰতে অকল জৰিমনা বিহাত স্মাৰ্ট অসম আৰক্ষীৰ মানিকপুৰ আৰক্ষী থানাৰ এই কাণ্ড কিমান গ্ৰহণযোগ্য? বীমাৰ ম্যাদ থকা স্বত্বেও জৰিমনা বিহাটো ক্ষমাৰযোগ্য বিষয় নে? নমস্কাৰ, মোৰ নাম শ্ৰী কমলাকান্ত বৰ্মন। মই যোৱা পৰহি মোৰ দুচকীয়া বাহনখনৰ কাৰণে পলিউশ্যনৰ কাৰণে মই পলিউশ্যন চেণ্টাৰত গ'লোঁ। যোৱাৰ পাছত তাতে তেওঁলোকে পলিউশ্যনটো মোক কৰি নিদিলে। কাৰণ কিয় মোৰ গাড়ীখনৰ বাবদ মানে এগেইনষ্টত ফাইন লাগি আছে ইঞ্চুৰেঞ্চৰ নামত। তো মোৰ গাড়ীখন 5 বছৰীয়া ইঞ্চুৰেঞ্চ আছিল। তো ইঞ্চুৰেঞ্চ আছিল যেতিয়া তাৰপিছত যিহেতু মোৰ যোৱা অক্টোবৰৰ 27 তাৰিখে ইঞ্চুৰেঞ্চটো শেষ হ'লেহেঁতেন, কিন্তু মোৰ ফাইনটো কাটিছে 2024 মাৰ্চ মাহৰ 29 তাৰিখে। তাৰপিছত মই দ্বিতীয় তাতে গ'লোঁ। দ্বিতীয় তাতে গৈ তেওঁলোকে ক'লে যে এইটো আমাৰ নহয়, থানাৰহে। তাৰপিছত থানাত আহিলোঁ। থানাতেও ক'লে যে এইটোতো আমি হেৰি কৰা নাই, আমাৰ হ'লেতো এইটো আমাৰ লিখিত চালান দিয়া হয়। গতিকে তাৰপিছত মই তেনেকৈ তথাপিতো মই ফাইনটো দি দিলোঁ। ফাইনটো দিয়াৰ পাছত গম পালোঁ যে এইটো মানিকপুৰ থানাই এইটো ফাইনটো কাটিছে। তেওঁলোকক কথাটো জনালোঁ যদিও তেওঁলোকে মোক কোনো সুবিচাৰ দিব পৰা নাই। এতিয়া কথা হ'ল কি যে এনেকৈ যদি বিনা কাৰণত বা ইঞ্চুৰেঞ্চ থকা স্বত্বেও বা যিকোনো বস্তু থকাৰ পাছতো যদি মানুহৰ পৰা এনেকৈ ফাইন কাটে, গতিকে আমি কেনেকৈ চলিম? যধে মধে ফাইন কাটি আছে তেওঁলোকে। গতিকে আৰু এইখন আপোনালোকে চাওক, এইখন মোৰ ইঞ্চুৰেঞ্চ কপি, এইটো আছে ইয়াতে, এইটো ইঞ্চুৰেঞ্চ কপি। আৰু এইখন মই ফাইন দিয়া এইখন ফাইন দিছোঁ। গতিকে এনেকৈ যদি ফাইন কাটে, গতিকে আজি জনসাধাৰণ বা এই হেৰি কেনেকৈ চলিব? গতিকে সেইকাৰণে মই মুখ্যমন্ত্ৰীক মানে জনাব খুজিছোঁ যাতে তেওঁলোকে অলপমান এই বিষয়ত অলপ মানে ভাল এটা চিন্তা কৰে জনসাধাৰণৰ প্ৰতি। এইটোৱে মোৰ আহ্বান। অতি দুখৰ বিষয় যে এজন মানুহৰ বাইকৰ ইঞ্চুৰেঞ্চ থকা স্বত্বেও ইঞ্চুৰেঞ্চৰ ফাইন ভৰাইছে। এয়া কোন দেশৰ কথা আচলতে? আমি দেখিছোঁ যে এই চৰকাৰখনৰ ৰাজকোষৰ অভাৱ হৈছে, আপোনাৰ ধনৰ অভাৱ হৈছে ৰাজকোষত। সেইকাৰণে য'ত ইচ্ছা তাতে আপোনাৰ ফাইন কাটিব ওলাইছে। আমি দেখিছোঁ ই ৰিক্সাবিলাকক 12,000লৈকে ফাইন কাটে। আমি দেখিছোঁ আজি 31 ডিচেম্বৰ আজি দেখিব যে পুলিচে য'তে ত'তে বহিছে। মদ খোৱা বন্ধ কৰা নাই, কিন্তু মদাবী যদি যেতিয়া মদ খোৱা মানুহে তেতিয়া ফাইন ভৰায়। অৰ্থাৎ মদ কিনিও চৰকাৰক ৰাজহে, মদ খাই ফাইন দিও চৰকাৰক ৰাজহে। ৰজাঘৰীয়াই যিটো নিয়ম বনায় তেখেতসকলৰ মতে আমি চলিব লাগে, কিন্তু আমাৰ যিটো পাব্লিকৰ নিয়ম জনসাধাৰণৰ নিয়ম সেইটো মানি নলয়। আমি দেখিছোঁ যে আমি যেতিয়া বেংক এটাত লোন ল'বলৈ যাওঁ, আমাৰ যদি আগত লোন থাকে তেতিয়াহ'লে আধাৰ কাৰ্ড বা পেন কাৰ্ডত টুক কৰি মাৰি চাই আপোনাৰ 2-3টা লোন আছে, আপোনাক লোন দিব নোৱাৰোঁ। কিন্তু যেতিয়া বাইক এখনৰ ইঞ্চুৰেঞ্চৰ অনলাইনত বস্তু থাকে, যেতিয়া ইঞ্চুৰেঞ্চত আপোনাৰ চাই যে তেখেতসকলে গম নাপায় নেকি হয় এইখন বাইকৰ ইঞ্চুৰেঞ্চ আছে, থকাৰ স্বত্বেও যদি আপোনাৰ অনলাইনত ফাইনটো কটা হয়, তেতিয়াহ'লে আচলতে ইয়াক কি নিয়ম? এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্মাৰ্ট পুলিচৰ নামত, স্মাৰ্ট ফাইনৰ নামত
য'ত ইচ্ছা তাতে ফাইন কৰিছে, স্মাৰ্ট মিটাৰত ফাইন কৰিছে। অকল ৰাজহ লাগে, জৰে পায় তৰে মানুহক মাৰি হ'লেও ফাইনটো ল'বলৈ চেষ্টা কৰিছে। মানিকপুৰৰ পৰা উদয়নাথৰ প্ৰতিবেদন, নিউজ টাইম 3।